মই মানে ৰাজেন গোহাঁয়ে আঞ্চলিক দল কিবা খোলে নে নুখোলে মই নাজানো, কিন্তু এটা কথা ঠিক যে ৰাজেন গোহাঁয়ে কোৱা যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই সব পুৰণি বিজেপি মানুহবিলাকক ৰাজনৈতিকভাৱে হত্যা কৰিলে, এইটো কথা খাটাং। ৰাজেন গোহাঁই ডাঙৰীয়াই যিটো কৈছে যে এজিপিৰ পৰা আহি সৰ্বানন্দ সোণোৱালে এজিপিৰ মানুহবিলাকক সোমোৱাই পুৰণি বিজেপিৰ মানুহবিলাকক অপ্ৰাসংগিক কৰিলে। তথাপিও সৰ্বানন্দ সোণোৱালৰ দিনততো অলপ চলপ পুৰণি বিজেপি কৰ্মীবিলাকৰ মিনিমাম কিবা এটা অধিকাৰ, মিনিমাম কিবা এটা সন্মান আছিলেই। কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছৰ পৰা আহিলে, গোটেই কংগ্ৰেছৰ বাহিনীটোৱেতো গোটেই বিজেপিটো দখল কৰি ল'লে। সেইকাৰণে মই সদায় এতিয়া এটা কথা কৈ থাকোঁ যে বিজেপি দলটো আৰু এতিয়া বিজেপি বা ভাৰতীয় জনতা পাৰ্টি নহয়, এইটো হ'ল আজিৰ দিনত HBH কোম্পানী প্ৰাইভেট লিমিটেডৰ বাহিৰে আন একো নহয়। RSSকো কিনি পেলালে আৰু বিজেপিৰ সব মানুহকো অপ্ৰাসংগিক কৰি দিলে, আৰু কংগ্ৰেছৰ পৰা অহা গোটেই দুষ্ট মানুহবিলাকে এতিয়া বিজেপিটো পূৰা মানে কি কৰি পেলালে, দখল কৰি পেলালে। গতিকে এই মুহূৰ্তত এটা কথা খাটাং যে ৰাজেন গোহাঁই কোৱাৰ নিচিনাকৈ যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সকলো পুৰণা কৰ্মী, নিষ্ঠাবান কৰ্মীক যে ৰাজনৈতিকভাৱে হত্যা কৰিলে, এইটো কথা খাটাং। হিমন্ত বিশ্ব শৰ্মাই যে বিজেপিটোক এতিয়া HBH কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত কৰিলে, ইয়াত যে কোনো গণতান্ত্ৰিক ব্যৱস্থা নাই, ইয়াত যে কোনো দলীয় কৰ্মীৰ কোনো স্বাধীনতা, কোনো স্বাধিকাৰ, কোনো স্বাভিমান ৰক্ষা কৰাৰ অৱস্থা এটা নাই। এই দলটো যে এতিয়া কেইজনমান ধন থকা, টকা পইচা থকা, একদম দুষ্ট মানুহৰ, দুষ্ট ৰাজনৈতিক সপোন দেখা মানুহৰ যে আচলতে সঁচা সঁচিকৈ এটা গেঙত পৰিণত হ'ল, গেং বুলি যাক কয় ইংৰাজীত, গেঙত পৰিণত হ'ল, এই কথাটোকে আচলতে এই মুহূৰ্তত প্ৰতিপন্ন হৈছে। কিন্তু মই নাজানো তাৰ বিপৰীতে ৰাজেন গোহাঁই ডাঙৰীয়াই তেখেতৰ দলৰ ভিতৰত কিয় বিদ্ৰোহ কৰিব পৰা নাই। ৰাজেন গোহাঁইৰ নিচিনা প্ৰাক্তন গোটেই সভাপতিবিলাকক আপোনালোকে চাওক, যিমানকেইজন প্ৰাক্তন সভাপতি আছিলে চবকেতো অপ্ৰাসংগিক কৰি পেলালে। ৰাজেন গোহাঁইক অপ্ৰাসংগিক কৰিলে, তাৰপিছত এই আমাৰ দত্ত কি কয় আপোনাৰ এতিয়া যে MP হৈ গ'ল, কি কয় ৰঞ্জিত দত্তক অপ্ৰাসংগিক কৰিলে, তাৰপিছততো হেৰিয়াক মাৰি পেলোৱাৰ নিচিনাই ৰাজনৈতিকভাৱে আপোনাৰ যিজনে আচলতে বিজেপিলে হিমন্ত বিশ্ব শৰ্মাক আনিছিলে, আমাৰ কি কয় সিদ্ধাৰ্থ ভট্টাচাৰ্য, তেওঁক অপ্ৰাসংগিক কৰি পেলালে। মানে এজনো মানুহ নাই যিবিলাকে বিজেপিটো গঢ়ি তুলিছিলে, তেওঁলোকক সন্মান কৰা এতিয়া মানে বিজেপি দলত কোনো লিডাৰেই নাই। এতিয়া গোটেই পুৰণি যিমানবিলাক সভাপতি আছিলে, ৰঞ্জিত দাস, ৰঞ্জিত দত্ত, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজেন গোহাঁই, যিমানবিলাক সভাপতি আছিলে চবকে পলিটিকেল মাৰ্ডাৰ কৰি দিলে। এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্যই মানে ভৱিষ্যতে MLA চিটটো পায়নে নাই সেইটোৰ ওপৰত এতিয়া টেনশ্যন হৈ আছে। ৰঞ্জিত দাসে ভৱিষ্যতে MLA চিটটোত তেওঁলোকে প্ৰাৰ্থিত্ব পায়নে নাই সেইটোক লৈ টেনশ্যন হৈ আছে। ৰাজেন গোহাঁইকটো লাট মাৰি উলিয়াই দিলে, একেবাৰে নাই উলিয়াই দিলে। ৰঞ্জিত দত্তক মন্ত্ৰী হ'ব লাগিছিলে, ৰঞ্জিত দত্তক হেৰিয়ালৈ পঠিয়াই দি খতম কৰি পেলালে। আগৰ সভাপতি সৰ্বানন্দ সোণোৱালকটো লাট মাৰি দিল্লীলৈ খেদি দিলে, আপোনালোকে দেখিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এই লাট খাই খাই প্ৰত্যেকজন সভাপতিয়ে লাট খাইছে। পূৰ্বৰ যিমান সভাপতি আছিলে প্ৰত্যেকজনে লাট খাইছে, প্ৰত্যেকজনক লাট খাই ইয়াৰ পৰা পলাই যাবলগীয়া হৈছে। তেওঁলোকৰ ৰাজনৈতিক সন্মান নাইকিয়া কৰি পেলাইছে, ৰাজনৈতিকভাৱে তেওঁলোকক হত্যা কৰি পেলাইছে, আৰু গোটেই বিজেপি দলটোক এটা হিমন্ত বিশ্ব শৰ্মা কোম্পানী এণ্ড প্ৰাইভেট লিমিটেড, HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত কৰিছে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ বাহিনী বা হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰিগেডত পৰিণত কৰি বিজেপি দলটোৰ ভিতৰত থকা সকলো গণতান্ত্ৰিক অৱস্থাটো নাইকিয়া কৰি এতিয়া বিজেপিটোক মোটামুটি খতম কৰি পেলালে। কংগ্ৰেছৰ গোটেইকেইটা মানুহে আহি বিজেপিটোক গ্ৰাস কৰি পেলালে, টেক অভাৰ কৰিলে। টেক অভাৰ কৰা বুলি কয়, কোম্পানী যেনেকৈ টেক অভাৰ কৰে, বিজেপিটোক হিমন্ত বিশ্ব শৰ্মাই টেক অভাৰ কৰি পেলালে। এইটোৰ নাম হৈ গ'ল এতিয়া HBH কোম্পানী প্ৰাইভেট লিমিটেড।